ব্লাউজত পাইপিং লগোৱাটো দেখাই দিম একেবাৰে সহজ পদ্ধতিত, কাৰণ বহুতৰে পাইপিংটোত ভুল হয়। গতিকে আহকচোন আমি পাইপিঙৰ কাপোৰটো কেনেকৈ কাটো। আগতে মই পাইপিঙৰ কাপোৰটো চিধাকৈ কাটি দেখাইছিলোঁ, তেনেকৈও ফিনিচিং ভাল হয়। কিন্তু বহুতে মানে কয় যে কাপোৰটো বেকাকৈ কাটিব লাগে, ৰুমাল ভাজত কাটিব লাগে। তেনেকৈ আজি কাটি পেলাই আপোনালোকক পাইপিংটো দেখাই দিওঁ আহক। এয়া এইখন আমাৰ কাপোৰ, পাইপিঙৰ কাপোৰ। আমি ৰুমাল ভাজত কটাই আছে কাপোৰখন, সেইকাৰণে তাৰমানে এনেকুৱা হৈ আছে। গতিকে এতিয়া আমি কাটিম। বহুতে এনেকৈ কটাৰ কথা কৈ আছিল, কিন্তু মই চিধাকৈও পাইপিং লগাওঁ, এনেকৈও লগাওঁ। যেতিয়াই যিটো মানে সুবিধা লাগে তেনেকৈ লগোৱা হয়। এতিয়া মই দেখাই আছো কেনেকৈ আমি জইনটো লগাব লাগে। এয়া আৰু এখন মই উলিয়াই লওঁ। ৰুমাল ভাজত কাটিলেও বেয়া নহয়, চিধাকৈ কাটিলেও বেয়া নহয়। যাৰ যেনেকৈ সুবিধা লাগে তেনেকৈ কাটিলে হ'ল। এয়া এইখিনি পাইপিঙৰ কাপোৰ। এতিয়া আমি জইনটো লগাম। চাব, জইন লগোৱাৰ পদ্ধতিটো অলপ যিহেতু বেলেগ হয়, খালি উল্টা চিধাটো চাই ল'ব। কাপোৰখন এয়া এনেদৰে। এতিয়া আমি চিলাইটো মাৰিম, মানে জইনটো আমি লগাম। চাব, মই দেখাই আছো। এয়া জইনটো আমাৰ এনেকুৱা হ'ব লাগিব। ঠিক তেনেকৈ আমি গোটেইখিনি জইন লগাই ল'ম। যাতে কাপোৰখন চিধা হৈ থাকে সেইটো নজৰ দিব। এনেকৈ চাই ল'ব। এনেকৈ গোটেইখিনি জইন লগাই ল'ব। এয়া খালি জইন লগাওঁতে এনেকৈ চিধা হ'ব লাগিব। ঠিক তেনেকৈ আৰু অকণমান আমি জইন লগাই ল'ম, কাৰণ কমি যোৱাতকৈ। কাপোৰখন আচলতে অকণমান অসমান আছিল, সেইকাৰণে অলপ মোৰ আগতে যিহেতু মানে এনেকৈ ৰুমাল ভাজত কটাই আছিল। এয়া এই গোটেইখিনি আমি এনেকৈ ল'লোঁ। এতিয়া এইখিনি অকণমান এনেকৈ টানি দিব কাপোৰখন, যাতে গোটেইখিনি ধুনীয়াকৈ ছেটাপ হয়। এয়া এতিয়া আমি পাইপিং লগাম। ভিতৰত যাতে আমাৰ একদম মুড়ামুড়ি চিলাইটো নহয়, সেইটো লক্ষ্য ৰাখিব। আৰু এই কাপোৰখন মই এনেকৈ দুভাঁজ কৰি ল'ম। এইদৰে দুভাঁজ কৰি অলপ দূৰে দূৰে খালি চিলাইবোৰ মাৰিব। এনেকৈ এয়া এইদৰে গোটেই ব্লাউজটোতে আমি লগাই ল'ম। তাৰপিছত মই দেখাই আছো। এয়া এইখিনি আমি এনেকৈ চিলাই দিলোঁ, এইদৰে চিলালো। এতিয়া আমি ইয়াতে টম লগাম। এইটো হৈছে টম, এইটো টম। আৰু মাজে মাজে এনেকৈ কাটি কাটি দিব, তেতিয়া ফিনিচিং হৈ থাকে পাইপিংটো। এইদৰে মাজে মাজে কাটিব, সাৱধান যাতে চিলাইটো কটা নাযায়। গোটেইখিনি কাটি দিব অলপ অলপ। আৰু এইটো টম, টমটো আমি এনেকৈ মাজত দিম। ওচৰত আনা, এনেকৈ মাজত দিম। মাজত দি খুব ধুনীয়াকৈ এইদৰে। এয়া কিমান ফিনিচিঙত কৰে সেইটো নিজৰ কথা, খালি চিলাইটো যাতে মূৰেৰে যায় আৰু টমডাল যাতে ভিতৰত সোমাই থাকে সেইটো লক্ষ্য ৰাখিব।
এইদৰে এয়া দেখিছেনে কেনেকুৱা হৈছে এনেকুৱা হ'ব লাগিব এইদৰে আমি গোটেইখিনি চিলাই যাম এনেকে দুজাপকে দিলে তাৰমানে ফিনিচিংটো ভাল হয় বেক সাইডৰ আৰু বেলেগ বেলেগ পদ্ধতি আছে পাইপিং লগোৱা মই দেখাম বাৰু লাহে লাহে এইকেইটা আমাৰ সহজ পদ্ধতি এইদৰে মই গোটেইখিনি চিলাই যাম তাৰ পিছত এইদৰে এনেকে মূৰেৰে চিলাই এটা এটা মাৰি দিব পাইপিংটো লগোৱা হোৱাৰ পিছত এয়া দেখিছে এনেকৈ ফিনিচিং হ'ব লাগিব পাইপিংটো মই সম্পূৰ্ণকে দেখাই আছো ৰব ব্লাউজটো এয়া ব্লাউজটো হৈ গ'ল ৰেডি দেখিছেনে বলকচোন পাইপিংটো কেনেকে লগাও দেখুৱাই দিওঁ এয়া এইদৰে লগাব পাইপিং ইয়াতে আইৰন কৰিব আছে